তেজপুৰ ভুমুৰাগুৰি বনভোজস্থলীত উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ মৰ্মতলীৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে ৰাইজ। বন বিভাগৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ। তেজপুৰ ভুমুৰাগুৰি বনভোজস্থলীত চলি আছে কি? এন্ট্ৰি ফিজৰ নামত চলাই আছে নেকি অবৈধ সিন্ডিকেট? কি সুবিধা দিছে হাজাৰ টকাৰ বিনিময়ত বন বিভাগে? তেজপুৰৰ ভুমুৰাগুৰিৰ বনভোজস্থলী অৰ্থাৎ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ বন বিষয়াসকলৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ। বিশ্বৰ ভিতৰ বনভোজস্থলী হিচাপে বিশেষ স্থান দখল কৰি ৰখা তেজপুৰ ভুমুৰাগুৰি হৈছে এক অন্যতম বনভোজস্থলী। দৈনন্দিন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, কলীয়া ভুমুৰা সেতু তথা নৱনিৰ্মিত কলীয়া ভুমুৰা সেতুৰ লগত ডলফিন চাবলৈ কেৱল অসম তথা ভাৰতৰে নহয়, বিদেশৰ পৰাও আহে পৰ্যটক। ভুমুৰাগুৰিৰ ৰাইজেও কৰে সহযোগ। অন্যথা পৰ্যটনস্থলী হিচাপে এই স্থানতে স্থানীয় নিবনুৱা যুৱক বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে চলাই আছে পৰিয়াল। এইবোৰ যেন সহ্য নহয় বন বিভাগৰ। বনভোজস্থলীত প্ৰৱেশৰ নামত লোৱা হয় ধন, তাৰ উপৰিও নাৱত উঠিলেই দিব লাগিব টেক্স। প্ৰতি ৰাউণ্ডত যদি এজন ব্যক্তিৰ বিনিময়ত ৱাটাৰ টেক্স 1000 টকা, নাৱৰ বাবে 300 টকা, ছ'চাইটিৰ নামত 1000 টকা, প্ৰতিজন মানুহৰ বাবে 100 টকা, অৰ্থাৎ কম হ'লেও প্ৰতি ৰাউণ্ডত 1500 টকা দিব লাগিব বন বিভাগক। এই দুখন ৰিচিপলৈ মন কৰক। তেজপুৰৰ কাজিৰঙা ৱাইল্ড লাইফ ৰেঞ্জ আৰু বুঢ়াচাপৰি ৰেঞ্জ দুয়োখনৰ জিলা বেলেগ বেলেগ, কিন্তু ৰিচিপ একেই। মাত্ৰ 100 মিটাৰ দূৰত্বত বনাইছে দুখনকৈ টিকেট কাউণ্টাৰ। কিহৰ বাবে ৰৈ আছে ধন? কি সুবিধা দিছে বন বিভাগে? নাই কোনো খোৱা পানীৰ সুবিধা, নাই কোনো শৌচালয়। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া আছে, আমি শুনাই লৈছো। চাইছে যি অফিচ বনাইছে সিহঁতে এটা কাৰ্যালয় বনাইছে, এই ৰাতিৰ ভিতৰত বনাইছে। বনাই পেলাই ইয়াত বনভোজস্থলীত বনভোজ খাব আহিছে। ইহঁতৰ পৰা কোনো ইয়াত পেচাব পায়খানাৰ কোনো ধৰণৰ সুবিধা কৰা নাই, আৰু ইয়াত কোনো ধৰণৰ সুবিধা কৰাই নাই। যেতিয়া ইয়াত যিমান পিকনিক আহি গৈ আছে, সিহঁতৰ চাফ চিকুণৰ কোনো দায়িত্ব নাই, কিন্তু প্ৰত্যেক পিকনিক পাৰ্টিৰ পৰা পইচা লৈ আছে। আৰে এইটো কেনেকে হ'ব পাৰে? আপোনালোকে সুবিধা কি কৰি দিছে? একো সুবিধা কৰি দিয়া নাই। তথাপিও কিহৰ ভিত্তিত আপোনালোকে পিকনিক পাৰ্টিৰ পৰা পইচা লৈ আছে? এয়া পিকনিক পাৰ্টিৰ ওপৰত ষড়যন্ত্ৰ চলিছে নে নাই? ইয়াতে চাওক চাইনবোৰ্ড, চাওক এই চাইনবোৰ্ড, এইটো অফিচ। মই ফৰেষ্টৰৰ বিৰুদ্ধে মাত মাতা নাই, মই ন্যায়ৰ বিৰুদ্ধে মাত মাতিছো। মই ন্যায় লাগে, কাৰণ ইয়াত প্ৰত্যেক অসমৰ চুকা কোণৰ ফালৰ পৰা ইয়াত মানুহ আহে পিকনিক খাবৰ কাৰণে। বছৰত 2টা মাহত পিকনিক খাব আহে ভুমুৰাগুৰিত, কাৰণ ইয়াত 2টা ব্ৰিজ আছে। সেই ব্ৰিজত আহে, ব্ৰিজটো চাবৰ কাৰণে আহে, পিকনিক খাব, বনভোজ খাব। সেই বনভোজ খোৱা মানুহখিনিৰ পৰা প্ৰত্যেক মানুহখিনিৰ পৰা পাৰ্কিং লৈ আছে, প্ৰত্যেক গাড়ীৰ পৰা পাৰ্কিং লৈ আছে। পেচাব পায়খানাৰ কোনো সুবিধা নাই। আৰু ইয়াত প্ৰথম কথা, সুবিধা কিবা কৰি দিছে যদি সিহঁতে যদি দেখাব পাৰে দেখাওক। আমি স্থানীয় যুৱক হিচাপে আমি দেখা নাই। আমি এই স্থানীয় যুৱক হিচাপে আমি ইয়াৰ বিৰুদ্ধে মাত মাতিছো, কাৰণ ইয়াত শান্তিত পিকনিক খাই মানুহখিনি ইয়াৰ পৰা যাব লাগে। আমি এইটোৱে বিচাৰো। ইয়াৰ এতিয়া দেশ স্বাধীন হৈ থকা নাই যেন লাগিছে। ইয়াত আহিলে মানুহখিনিক ফৰেষ্টৰৰ ইউনিফৰ্ম পিন্ধা লোকসকলে যেতিয়া গৈ পইচা খোজে, তেতিয়া সিহঁতে ইয়াত মানে কোনো কথা ক'ব নোৱাৰে। ক'লে সিহঁতে ধমকি দিয়ে, কাৰণ ইয়াত কোনো চৰকাৰী বিষয়াৰ লগত কোনেও কাজিয়া কৰিব অহা নাই। কাৰণ চবেই মাত মাতে ইয়াৰ বিৰুদ্ধে মাত মাতি আছে। যেতিয়া পিকনিক পাৰ্টিৰ গোটেই সচেতন মানুহখিনি আমাৰ ইয়াত স্থানীয় যুৱকসকলক মাতি আনিছে, দাদা আমি ইয়াত পিকনিক খাব আহিছো, আমাক জোৰ জবস্তি পইচা লৈ আছে, আপোনালোকে ইয়াৰ বিৰুদ্ধে মাত মাতক। তেতিয়াহে আমি ওলাই আহিছো। ইয়াৰ আমাৰ কোনো আপত্তি নাছিলে, ইয়াৰ পিকনিক খোৱা মানুহখিনিৰহে আপত্তি। সেই আপত্তি আমি দাঙি ধৰিছো, আৰু আপোনালোকক মাতি অনাৰ কাৰণটো হৈছে এই গোটেই বস্তুখিনি আপোনালোকে চাৰি জাৰি দেখক। কাৰণ আমাৰ উপায়ুক্ত মহোদয়ক আমি এটাই দাবী কৰো, আমাৰ উপায়ুক্ত মহোদয়ে যাতে ইয়াৰ বিৰুদ্ধে মাত মাতে, ইয়াৰ এটা সুচিন্তা কৰি ইয়াৰ ভুমুৰাগুৰিত পিকনিক বনভোজ খোৱা মানুহখিনিক যাতে শান্তিক পিকনিক খাব দিয়ে, তাৰ কাৰণে এটা প্ৰতিশ্ৰুতি লয়। সেয়ে কামনা কৰিলো আমি ভুমুৰাগুৰি স্থানীয় যুৱক হিচাপে। যোনটো টুৰিষ্টৰ কাৰণে ব্যৱস্থা কৰা হৈছে, এইটোতো এণ্ট্ৰি পাছ হয়। আৰু কাজিৰঙা আণ্ডাৰতে, কিন্তু বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী কোনো ধৰণৰ মেনশ্যন নাই। ৱাইল্ড লাইফ চেঞ্চুৰী এইটো কাজিৰঙা আণ্ডাৰত কাজিৰঙা কৰিছে। ডিভিজন কেইটা আপোনালোকৰ? আমি নগাঁও ডিভিজন। নগাঁও ডিভিজন 2টা আছে ইয়াতে। ইয়াতে কাজিৰঙাটো বিশ্বনাথ
ডিভিজন পৰে আৰু আপোনাৰ বৰাচাপতি নগাঁও এই দুটা ডিভিজন হ'লে দুখন বেলেগ বেলেগ কাগজ হ'ব লাগে যিকোনো ডিষ্ট্ৰিক্ট বেলেগ বেলেগ আপোনালোকে বৰাচাপৰি অভয়াৰণ্যৰ মানুহ হৈ পেলাই কাজিৰঙা ৰিচিভত কিহৰ কাৰণে পইচা উঠাই আছে আমিতো উঠোৱা নাই তেনেকুৱা আমাৰ চেঞ্চুৰীৰ ভিতৰত আমাৰ যোনটো নগাঁও আণ্ডাৰত পৰে সেইটোতে আমি আমাৰটো কৰোঁ আৰু তেখেতলোকে ব্যৱস্থা কৰিছোঁ মানে এখন হিচাপে দুটাই চলি আছে নাই আপোনালোকৰ মানুহৰ হাততে দেখা পাইছো এতিয়া আমিতো বৰ্তমানলৈকে পোৱা নাই তেনেকুৱা আপোনালোকৰ যিজন কি ৰিচিপ্ট দি পেলাই পইচা লৈ ৰিচিপ্ট দেখাব পাৰিব নেকি আমাৰ এণ্টি পাছ আছে তাতে এণ্টি কাটে কিমানকে লোৱা হয় তাতে আছে ৰিচিপ্টত চাৰ্কুলাৰ আছে চাৰ্কুলাৰ মতে কাটে মই এনে ইয়াত কোনো আপোনাৰ কিবা সুবিধা কৰি দিছে নে যে নৌকাসকলৰ কাৰণে যি পইচা লৈ থকা হৈছে এইটো যাত্ৰী পৰ্যটকৰ কাৰণেতো এইটো ব্যৱস্থা কি আছে ব্যৱস্থা ব্যৱস্থা মানে ইয়াতে নাও আছে নাও বটিং কৰে নিউজ ডেস্ক টাইমছ মিডিয়া 24